নমস্কাৰ এই বিশেষ অনুষ্ঠানলৈ মই পাপৰি আপোনালোকক স্বাগতম জনাইছো বিশেষ অনুষ্ঠান এইভাবে কাৰণ আমাৰ মাজৰ পৰা আমি কোনো পধ্যে জুবিন গাৰ্গক বিদায় জনাব নাই বিচৰা কাৰণ আমি জুবিন গাৰ্গক জিয়াই ৰাখিব লাগিব কথাৰে হওক ফুৰেৰে হওক শব্দৰে হওক যি কোনো প্ৰকাৰে গতিকে সেইবোৰৰ বাবে আসলতে এনে ধৰণৰ কিছুমান চিন্তা ধাৰণাৰে এনে ধৰণৰ কিছুমান সৰু সৰু কথাৰ মাজেৰে গীতৰ মাজেৰে আমি তেখেতক জিয়াই ৰাখিম আৰু সেইভাবে আমাৰ এই অনুষ্ঠান বিশেষ গতিকে পুনৰ এবাৰ আমি তেওঁৰ গীতৰ মাজলৈ আজি যাম তেওঁক আমি স্মৰণ কৰিম আৰু লগতে আমি তেওঁৰ সেই গীতসমূহো গুণগুণাই যাম মোৰ সৈতে অতিথি আছে মই চিনাকি কৰাই দিব বিচাৰিছো মোৰ একেবাৰে কাষতে আছে সকলোৰে চিনাকি সাজন নায়ক ডাঙৰীয়া আছে স্বাগতম জনাইছো আপোনাক কমলিকা কাশ্যপ কণ্ঠশিল্পী আৰু সকলোৰে চিনাকি স্বাগতম জনাইছো কমলিকা মোৰ হিফালে আছে ওম বাস্পৰ ওম স্বাগতম জনাইছো বিকশিতা বৰকটকী আৰু আপুনি হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ বেষ্ট সিংগাৰ মোৰ ইফালে আছে জিতাক্ষী বৰা তেওঁ কমাৰ্চ কলেজৰ বেষ্ট সিংগাৰ আৰু বাদ্যযন্ত্ৰ শিল্পীসকল আছে মই এবাৰ মাইকটো তুমি যদি আগবঢ়াই দিয়া তুমি বুলি কৈছো নাম কিটা যদি কৈ দিয়া নমস্কাৰ মোৰ নাম পুৰুৰাজ বৰুৱা নমস্কাৰ মোৰ নাম শ্ৰী সুমন নেওগ নমস্কাৰ মোৰ নাম অংকুৰণ শৰ্মা ধন্যবাদ সকলোকে আৰু সাজনা মই আপোনাৰ ওচৰলৈকে প্ৰথমতে আহিছো আপোনাক এটো দিয়ে দিছো বাৰু আৰম্ভণি আপোনাৰ পৰা যেহেতু কৰিম গতিকে আপোনাৰ ওচৰলৈ আহিছো আৰু এই মুহূৰ্তত আসলতে কথাবোৰ এনেকুৱা হৈছে যে কথাবিলাকৰ কোনো ধৰণৰ আমি যেন জোৰা লগাব পৰা নাই আমাৰ সেই শব্দবিলাক আমাৰ এনেকুৱা হৈ গৈছে যে শব্দ হেৰাই গৈছে শব্দহীন বুলিও নকওঁ শব্দ আছে কিন্তু হেৰাই গৈছে আমি কোনো পধ্যে জোৰা লগাব পৰা নাই আমি মানিব পৰা নাই আৰু হয়তো মানিব আমি নোৱাৰিম আমি জীয়াই থকালৈকে নে কি কয় এই লাষ্ট এক মাহত তাৰমানে এই এক মাহ কোনো ষ্টেবল হৈ থকা নাই সবে কিবা এটা মানে একো ডিচিশ্যন ল'ব পৰা নাই এনেকুৱা পৰিস্থিতি আছে গোটেই অসমবাসী গতিকে সেইটোৰ পৰা আমি গম পাওঁ আমি ভাবিব পাৰি যে জুবিন গাৰ্গ কেনেকুৱা এটা হত্যা আছিলে তেখেতৰ কেনেকুৱা মানে আমাৰ জনজীৱনত বা আমাৰ মানুহৰ মাজত প্ৰত্যেকৰ আত্মাত কেনেকুৱা সোমাই আছে তেখেতৰ গীত কেনেকৈ সোমাই আছে তেখেতৰ চৰিত্ৰ কেনেকৈ সোমাই আছে এই বস্তুটো আমি এই এক মাহৰ যিটো পৰিস্থিতি এইটো আকৌ একবাৰ সোঁৱৰাই দিলে আৰু এটা বস্তু তেখেতে যেনেকৈ কৈছিলে আমি কোনোদিন এই বস্তুটো দেখুওৱা নাছিলোঁ যে এতিয়া মানে বিৰোধী পক্ষক জুবিন গাৰ্গৰ মানে হেৰি কৰিছে এই জুবিন গাৰ্গৰ জিন্দাবাদ গৈছে আৰু সপক্ষও কৰিছে যেনেকৈ হিন্দু মুছলিম খ্ৰীষ্টান চবেই ওলাই আহিছিলে চবেই আহি যেনেকৈ জুবিন গাৰ্গৰ মানে ন্যায়টো বিচাৰিছিলে সেই বস্তুটো আগতে আমি তেনেকৈ দেখা নাছিলোঁ সেইটো এটা ডাঙৰ মানে জুবিন গাৰ্গে এটা ডাঙৰ এটা উদাহৰণ দি থৈ গ'ল সেই মুহূৰ্তত মানে জুবিন গাৰ্গৰ মৃত্যু এই কথাখিনিয়ে এখন বেলেগ অসমৰ সৃষ্টি কৰিলে নিশ্চয় একদম বেলেগ অসমৰ আমি যিটো বৰ অসম বুলি কওঁ যে মাজতে যিটো ভেদাভেদ আছিলে সেই বস্তুটো আপুনি প্ৰত্যেক ধৰ্মৰ মানুহে প্ৰত্যেক ঘৰতে চাকি জ্বলাইছে প্ৰত্যেক ধৰ্মৰ মানুহে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু আচৰিত লগা কথা যে জুবিন ক্ষেত্ৰত আমি দেখো যে এফালে যদি কোনোবাই নাগাৰা নাম কৰিছে চাকি জ্বলাইছে পূজা কৰিছে এফালে দোৱা কৰিছে একো মানে সীমাহীন সেই কথাবিলাক এনেকুৱা সেইটো এটা উদাহৰণ দি থৈ গ'ল আমি যিটো শংকৰদেৱে যিটো বৰ অসমৰ কথা কৈছিলে সেই বস্তুটো আকৌ ইমান শ বছৰ পিছত জুবিন গাৰ্গে এটা ডাঙৰ এটা উদাহৰণ দি থৈ গ'ল এই বস্তুটো যদি আমি মানে বজাই ৰাখিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই বিশৃংখলাটো নহ'ব কেতিয়াও নিশ্চয় মই অকণমান যদি মাইকটো কমলিকাৰ ফালে লৈ যাম আমি কমলিকা এই কথাবোৰে আচলতে যিবোৰ অনুভৱ বা ধৰি লওক আপোনাৰো এটা তেনেকুৱা ধৰণৰ কথা আছে আপোনাৰ বহুখিনি আচলতে স্মৃতিয়ে আছে বুলি ক'ব পাৰি হয়নে আচলতে এটা কথা ক'ব লাগিব মই জুবিন গাৰ্গদেৱক কেতিয়াও পাৰ্চনেলি লগ পোৱা নাই মোৰ মায়ে নিশ্চয় লগ পাইছিল মই তেখেতক যোৱা বছৰ 2024 বিজয়নগৰৰ এখন অনুষ্ঠানত লগ পাইছিলোঁ ক'ব গ'লে মোৰ প্ৰফেশ্যনেল লাইফত যদি কেতিয়াবা তেখেতে মোক গীত গোৱা দেখিছে সেয়া হৈছে 2024 চনত তেতিয়া মই গীত গাইছিলোঁ তেখেতৰ আগত তেখেতৰ বেণ্ডতে মই গাইছিলোঁ গীতটি সেই তেতিয়াই যি তেখেতক লগ পোৱা বাকী সৰুতে লগ পাইছে কিন্তু কথাটো হৈছে সৰুৰ কালৰ কথা সিমান এটা মোৰ মনত নাই ডাঙৰ কালত কিন্তু মই তেখেতক দ্য জুবিন গাৰ্গ হিচাপে দেখা পাইছোঁ সেইটোৱে কথা বাকী আজি যদি গীতসমূহ গাওঁ বা প্ৰত্যেকটা গীতৰ কথা যদি ভাবোঁ তেতিয়া কিন্তু কেৱল আৰু কেৱল জুবিন গাৰ্গদেৱৰ কথা ভাবিহে গীতসমূহ গাওঁ প্ৰত্যেকটা অনুষ্ঠানত যাওঁ প্ৰত্যেকটা যি অনুষ্ঠানতে নাযাওঁ কিয় কেৱল আৰু কেৱল তেখেতৰ গীতসমূহ আওৰাই যাবলৈ চেষ্টা কৰোঁ আজি যদি গীতসমূহ গাওঁ সেয়া ক'ব গ'লে তেখেতৰ বাবেই কিজানি অলপ হ'লেও মই গাবলৈ প্ৰেৰণা পাওঁ সেইটোৱে কথা
মই বাকী সকলৰ ওচৰলৈও আহিম জুবিন গাৰ্গৰ কথাবোৰ আমি পাতিম কিন্তু সজনা আমি এটা গীতৰ মাজলৈ যাওঁ আপোনাৰ পৰা এটা শুনো কাৰণ নুশুনিলে ভাল নালাগিব আৰু এই সময়খিনি কথাও আছে গতিকে ক'ব পৰা এটা অৱস্থাতে আছে লেপেলটো লগাই থোৱা আছে মই বিকশিতা এবাৰ আহিছোঁ আপোনাৰ ওচৰলৈ ওমৰ ওচৰলৈ আহিম মই এবাৰ বিকশিতাৰ ওচৰলৈ আহিছোঁ কথাখিনি আমি যিখিনি কথা পাতিছোঁ আচলতে জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গৰ কথা জুবিন গাৰ্গৰ স্মৃতি এই গোটেই কথাবোৰ মই আপোনাৰ পৰা অকণমান কথা আপোনাৰ ক'বলৈ নিশ্চয় বহুত কথা থাকে হয়নে এইখিনি সময়ত মানে এনেকুৱা লাগে যেন মুখে কোনোবাই সোধকচোন মই কিবা এটা ক'ব বিচাৰিম জুবিন গাৰ্গৰ সন্দৰ্ভত বহুত মন যায় মই এবাৰ যদি জানো হয় জুবিনদাৰ লগত মোৰ 2017ত মই জুবিনদাক লগ পাইছিলোঁ জুবিনদাৰ গানৰ এটি কম্পিটিশ্যন হৈছিলে গুৱাহাটীতে গতিকে আমি গ্ৰেণ্ড ফাইনেলিষ্টবোৰক জুবিনদাৰ খাৰঘলিৰ ঘৰত ভাত খোৱাকৈ নিমন্ত্ৰণ জনাইছিলে তো তেনেকুৱাকৈ এটা কথা বতৰা হৈছিলে তো তেনেকৈ লগ পোৱা আৰু জুবিনদাৰ কাৰণে মই এটা গান কম্প'জো কৰিছিলোঁ আৰু সেইটো কাৰণে জুবিনদাই মোক কল কৰিও কৈছিলে যে তই বহুত ভাল মানে কম্প'জ কৰিছ গতিকে তই মোৰ ষ্টুডিঅ'লৈ আহিবি সেই যিটো মানে মনত যিটো এটা মানে ভাল লগা এটা মানে কি অনুভৱ আৰু এটা আশা আছিলে জুবিনদাৰ লগত গান বনোৱাকৈ আৰু আশাটো পূৰণ হ'বলৈ গৈ আছিলে কিন্তু নহ'ল সেইটোৱে আৰু জুবিনদাৰ লগত মোৰ এইখিনিয়ে মানে দেখা সাক্ষাৎ এই যে নহ'ল কিবা তেনেকুৱা ধৰণৰ কথা ক'বলৈ মন যোৱা কথা আছে মানে জুবিনদাৰ যিমানটা শ্ব' হৈছে যিমানটা গুৱাহাটীত যেইটা শ্ব' হ'ল যেইবাৰ একবাৰো মই গৈ পোৱা নাই বা চাই পোৱা নাই আৰু বাকী জুবিনদাৰ পৰাই মই গানৰ ইনস্পিৰেশ্যন পালোঁ সৰুৰ পৰা জুবিনদাকে শুনি ডাঙৰ হ'লোঁ শিকিলোঁ চব আৰু মানে হিৰাই জুবিন গাৰ্গ বৈ আছে সকলোৰে সেই তেনেকুৱা ধৰণৰ কথা নে কি কোৱা হয় জুবিনদাক যদিও পাৰ্চনেলি লগ পোৱা নাই মই কিন্তু যেতিয়াৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই মনত এটা মানে আশা পুহি ৰাখিছিলোঁ যে এদিন জুবিনদাৰ লগত গান গাম ষ্টেজত হ'লেও বা ৰেকৰ্ডিং হ'লেও মানে যথেষ্ট কিমান ভাল পাওঁ সেইটো আচলতে শব্দৰে বুজাব নোৱাৰি তেওঁ আচলতে আমাৰ মানে অংশ এটা যেন সৰুৰে পৰা কাৰণ কি তেওঁৰে গীত শুনি আহিছোঁ কানেক্ট কৰি আহিছোঁ তেওঁৰ লগত এটা তেখেতৰ সৃষ্টি মানে কিমান এটাতকৈ এটা বেছি ধুনীয়া গতিকে বহুত মানে আজি এনেকুৱা হ'ব বুলি ভাবা নাছিলোঁ আচলতে কোনেও মানে একেবাৰে নভবা কথা একেবাৰে আহিছোঁ এইবাৰ গানলৈ যাওঁ আৰু পোনে কিবা এটা শুনো আৰু নিশ্চয় এই কমলিকা কাশ্যপ যেতিয়া ভিতালী বাইদেউৰ লগত ষ্টুডিঅ'ত আহে একেবাৰে সৰু মই জুবিনদা আৰু ভিতালী বাইদেউক বহুত গান গাইছে মই আকৌ সেইকাৰণে কমলিকা সুধিছিলোঁ যে কিবা নিশ্চয় মেমৰি থাকিব সৰুতে বা লগ পোৱা কাৰণ মাৰ লগত যিহেতু যথেষ্টখিনি জনপ্ৰিয় গীত দিছে না আহেই তাই মাৰ লগত প্ৰায় আহেই কিন্তু তেতিয়া বহুত বেছি সৰু গতিকে মনত থকাটো সম্ভৱ নহয় কিন্তু ভিতালী বাইদেউ আৰু জুবিনদাক মই বহুত গীত গাইছোঁ তাৰমানে তেনেকৈ তেতিয়া বহুত গীত গাইছে যিহেতু জুবিনদাক মই 2002তে পাইছোঁতো 22 বছৰ আৰু একেলগে আছোঁ কমপ্লিট ইমান বছৰৰ জাৰ্ণিটো লাষ্ট চিকাৰ চিনেমাখনলৈকে গতিকে লাষ্ট চিকাৰ চিনেমা মানে 24লৈকে মোটামুটি একেলগে বহুত কাম কৰিছোঁ গতিকে বহুত স্মৰণীয় মুহূৰ্ত আছে বহুত বেছি মানে বহুত ধৰণৰ আছে বহুত জেগাত ষ্টেজত আমি একেলগে পাৰফৰ্মেঞ্চো কৰিছোঁ মই গীত মানে যিটো গীত তেখেতে খুব বেছি ভাল পাইছিলে চিকাৰ চিনেমাখন একাদশী ৰাতিৰ গীতটো প্ৰত্যেকটা বিহু মঞ্চতে গায় খুব ভাল লাগে মই এদিন তেখেতক সুধিলোঁ যে আপুনিতো মোৰ অসংখ্য খ গীত গাইছে বহুত গীত গাইছে আপুনি বেলেগ গীতবোৰো গাব লাগে কেলৈ নাগায় নাই এইটো গীত মোৰ একদম মোৰ অন্তৰত আছে এইটো গীত তাকে য'তে যিকোনো ষ্টেজত অকল সেইটো গানে গায় বহুত গান আছে কিন্তু বেলেগবোৰ ইমান নাগায় সেইটো গীতে গায় মোৰ অন্তৰত আছে বহুত ভাল লাগে এইটো সেইকাৰণে সেই গীতটিকে অকণ গাই দিছোঁ গোটেইটো মনত আছে নিজে সৃষ্টি যেতিয়া থাকিব আছে গোটেইটো শুনিম হা আছে বৰ ভাল লাগে আৰু নালাগেনে যে আমি জুবিন গাৰ্গক স্মৰণ কৰি গীত মানে এটা অনুষ্ঠান কৰিব লগা হৈছে বৰ দুখ লাগিছে নাই কেইদিনমান আগতে জুবিনদাৰ লগত এনেকুৱাই কথা পাতি আছিলোঁতো এনেকুৱাই কথা পাতিছিলোঁ আজি যে তেখেতৰ এয়াই জীৱন চাগে এয়াই জীৱন মানে এতিয়াই আছে এতিয়াই নাই এইটোৱে জীৱন জি মোৰে ধনী গ মোৰে ধনী গ তোকে বড় মরম লাগি যা ও একাদশী রাতিয়া অন্তরে
বসিল ধনী তহরে সুরতিয়া ঝিলমিলি শাড়ি পিঁধে अखड़ा में नाचिले ओ मोर धनी गो मने हमार मादल बजाय हरे हाय ओ मोर धनी गो तोके बड़ मरम लागी जा झिलिमिली साड़ी पिंधे अखड़ा में नाचिले ओ मोर धनी गो मने हमार मादल बजाय हरे हाय ओ मोर धनी गो तोके बड़ मरम लागी जा एकादशी रातिया अंतरे बसिल धनी तोहरे सुरतिया करम केरे रातिया अंतरे बसिल धनी तोहरे सुरतिया झिलिमिली साड़ी पिंधे अखड़ा में नाचिले ओ मोर धनी गो मने हमार मादल बजाय हरे हाय ओ मोर धनी गो तोके बड़ मरम लागी जा ओ एक किलो हरिया एकलाई खाले से धनी निशाना ही गो लगेला एक किलो हरिया एकलाई खाले से धनी निशाना ही गो लगेला तोर प्रेमेर निशा लगे मन हमार बाउल होचे ओ मोर धनी गो बारे बारे नजर चली जाय हरे हाय ओ मोर धनी गो तोके बड़ मरम लागी जा ओ राइते घुम खटिया निंदिया उड़िल धनी सच के तोर बतिया राइते घुम खटिया निंदिया उड़िल धनी सच के तोर बतिया तोर सुंदर हासिटा में सैकड़ा जादू आछे ओ मोर धनी गो बारे बारे नजर चली जाय हरे हाय ओ मोर धनी गो तोके बड़ मरम लागी जा ओ मोर धनी गो तोके बड़ मरम लागी जाय हरे हाय ओ मोर धनी गो बारे बारे नजर चली जा ধন্যবাদ বৰ ধুনীয়া এনেও ভালেই লাগে গীতটি কেনেকুৱা ধৰণৰ প্ৰেক্ষাপটত গীতটি আসলে সৃষ্টি কৰা হৈছিলে নাই এইটো একচুয়ালি আমাৰ চাহবাগিচা যেটো কৰম পূজা হয় কৰম পূজাৰ ওপৰত লিখা গীত এটি কৰম পূজালে যেতে নাচনীখিনি আহে নাচনীখিনি দেখি কৰা যেন একাদশী ৰাতি মানে একাদশী ৰাতি দিনাখনে আমাৰ কৰম পূজা হয় সেইকাৰণে কৈছে একাদশী ৰাতিয়া অন্তৰে বসিল ধনী তহৰে সুৰতিয়া মানে সেইদিনাখন ছোৱালীজনী বা নাচনীসকলে খুব হাজি কাছি ৰং বিৰং সাৰি পিন্ধি যেতিয়া আহে হেতাক দেখি মানে ছবিখনৰ লগত মিলাই সেই সিনটো লগত আৰু বস্তু এই কৰম পূজাৰ সেই কৰমৰ আখৰা চলিৰ ওপৰত বনাই যায় আৰু বস্তু কৈছে 1 কিলো হাৰিয়া মানে হল আমাৰ যেটো অসমীয়াত লাউ পানী বুলি কয় লাউ পানী বুলি কয় আমাৰ চাহবাগিচাত হাৰিয়া বুলি কয়
কিলো হাৰিয়া মানে 1 কিলো হাৰিয়া তাৰমানে 1 কিলো হাৰিয়া অকলে খালেও মোক ইমান নিচা নালাগে তোক দেখি যিমান নিচা লাগিছে সেইটো বস্তু তাৰপিছত কৈছে যে ৰাইতে ঘুম কুটে আমাৰ জুমুৰটো যেতিয়া হয় গোটেই ৰাতি চলে মানে গোটেই ৰাতি জুমুৰ হয় ৰাতিপুৱাই যায় গোটেই ৰাতি টোপনি খুটি ৰাইতে ঘুম খুটিয়া গনে সোচকে তোমাৰ কথা ভাবি ভাবি গোটেই ৰাতি টোপনি খুটি হৈ গ'ল সেইকাৰণে তো মানে তোৰ মিঠা হাসিটা মে হসাই বড় জাদু মানে তোমাৰ মিঠা হাইটোত হসাই কিবা জাদু আছে সেইকাৰণে বাৰে বাৰে নজৰ চলে বাৰে বাৰে তোমালৈ চকু মানে চাবলৈ মন যায় বা চাই এনেকুৱা বৰ ধুনীয়া গানটো আৰু সঁচাকৈ সেইবাবে সুন্দৰ গীত এটি আচলতে যথেষ্ট জনপ্ৰিয় এটি গীত মই এবাৰ কমলিকা আহিম আৰু এটি গীতেই শুনো নিশ্চয় যিহেতুকে গীতৰে প্ৰসংগ চলি আছে এটি গীত মোৰ জুবিন গাৰ্গ দেৱৰ খুবেই প্ৰিয় গীত হয় অলপমান গাবলৈ চেষ্টা কৰিম অলপমান আনপ্লাগ কৰিম মই গানটো গানে গানে কিয়ানে খুৰৰ খুপানে খুপানে গানে কিখানে দাৱৰৰ কানে কানে ৰামধেনু হিতানে হিতানে খুৰৰ খুপানে খুপানে গানে কিয়ানে দাৱৰৰ কানে কানে গানে কিখানে দাৱৰৰ কানে কানে रामधेनु हिताने हिताने दावৰৰ কানে কানে গানে কিয়ানে খুৰৰ খুপানে খুপানে গানে da 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 da
da da da da da da da da da বহুত ধন্যবাদ বৰ ধুনীয়া আচলতে ক'বলৈ গ'লে বুকুত এবুকু বিষাদ লৈ আমি গান গাবও লগা হৈছে হয়নে শুনিবও লগা হৈছে মই ওম আপোনাৰ ওচৰলৈ আহিছোঁ জুবিন গাৰ্গৰে এটি গীত শুনো যিটো আপোনাৰ একেবাৰে প্ৰিয় তোমালোকৰ পৰাও কিবা এটা শুনিম হা মানে ইমান ধুনীয়াকৈ বজাই আছা কিবা এটা অকণমান যিটো নিজে তোমালোকে ভাবি পেলাই কৰিব পাৰা দেৰিকে এতিয়া নহয় মন যায় মোৰো মন যায় মন যায় মোৰো মন যায় চকু চকু থৈ চাবলে লাহে লাহে ওচৰ পাবলে কাষে কাষে খোজ দিবলে মন যায় মোৰো মন যায় চকু চকু থব মন যায় অভিমান মুঠিতে ৰাখো সন্মুখ যেতিয়া তোমাক দেখো যা যাব অভিমান মুঠিতে ৰাখো মন যায় মন যায় মন যায় দাৰে ৰে ৰে দাৰে ৰে দাৰে ৰে ৰে দাৰে ৰে মন যায় মোৰো মন যায় মন যায় মোৰো মন যায় জানো চাহিবৰ ভবানে কিয় এনে ভাল লগা এসহায় অসহায় নীৰৱতা ভবানে কিয় এনে ভাল লগা অসহায় অসহায় নীৰৱতা মন যায় মন যায় মন যায় দাৰে ৰে 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 দাৰে ৰে দাৰে ৰে ৰে দাৰে দাৰে ৰে মন যায় মোৰো মন যায় চকু চকু থব মন যায় মোৰো মন যায় চকু চকু থব মন যায় ধন্যবাদ ওম ক'ৰ হয় তুমি ক'ত থাকা মই উজান বজাৰ ইয়াতে থাকা এবাৰ আমি যাম তোমাৰ ওচৰলৈ বিকশিতা তোমাৰ তুমি কেনেকুৱা ধৰণৰ গীত আচলতে ভাবিছিলা পৰিকল্পনা কৰিছিলা যে জুবিন দাৰ লগত গাম বা
যেটা আশা আছিলে তুমি ভাবি কৈছিলা অলপ আগতে মই যিহেতু কম্প'জ কৰি ভাল পাওঁ মোৰ কম্প'জিশ্যনবোৰ মানে অকণমান ঠাণ্ডা ঠাণ্ডা গানবিলাক বেছি মানে জঁপিয়াই ফুৰা টাইপৰ নহয় গতিকে তেনেকুৱা ধৰণৰ গীত এটাই জুবিনদাৰ কাৰণে মই প্ৰস্তুত কৰি উলিয়াইছিলোঁ সেইটোৱে আৰু ঠিক আছে এতিয়া আমি এটা শুনো কিবা ঠিক আছে যিদিনা জুবিনদা আমাৰ মাজৰ পৰা গুচি গৈছিলে সেইদিনা মই এটা গান বহুত বাৰ শুনিছিলোঁ আৰু সেই গীতটি মই গাবলৈ চেষ্টা কৰিছোঁ প্ৰতিপল সহায় নেযায় নপুৱাই সপোনে গছকি জোকাৰি থৈ যায় প্ৰতিপল সহায় নেযায় নপুৱাই সপোনে গছকি জোকাৰি থৈ যায় যোন যেন মুখনি সেন্দুৰৰ ৰঙা ফুল দুনয়নে ধৰি কতদিন দেখা নাই কিখানে কিখানে ধুমুহাৰে গানে কপালে বাহিৰে ভিতৰে গুণ 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 কোনবা দূৰণি থকা শুন তুমি যেন হাহাকাৰ নাই যে পাৰাপাৰ কাজল দুচকুৰ নামে ঢল বৰষাৰ তুমি যেন হাহাকাৰ নাই যে পাৰাপাৰ কাজল দুচকুৰ নামে ঢল বৰষাৰ উৰুঙা পজামৰ এন্ধাৰৰ কোলাহল তুমি নাই একো নাই ৰাতিও নোপোৱাই তোমাকে সুৰি তোমাকে বিচাৰি হেৰালে জীৱনৰ প্ৰতিপল গুণ 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 কোনবা দূৰণি থকা শুন ডাৱৰে আৱৰা যি জোন থুনুকাহি অমুকপেচোন দিন যায় ৰাতি যায় তোমাকে বাটে চাই পোহৰে কন্ধুৱাই এন্ধাৰে নিচুকাই গুণ 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 কোনবা দূৰণি বাজে শুন ধন্যবাদ ধুনীয়া বৰ ধুনীয়া এবাৰ তোমাৰ ওচৰলৈ আহিছোঁ যে তাকে শুনিম পোনে পোনে গীতৰ মাজলৈকে যাম জুবিন গাৰ্গৰ ভাল লগা সকলোবোৰে ভাল লগা সকলোবোৰে আচলতে বহুত মানে এটা বহুত ধুনীয়া মোৰ অতিকৈ প্ৰিয় গীত এটি গাবলৈ ওলাইছোঁ এই মেজৰ ইমান মৰম
দূৰণিৰ পৰাই লাগি চাওঁ তোমাক আজি জানো চা তুমিও চোৱা যদি মোলৈ এবাৰ ঘূৰি দূৰণিৰ পৰাই লাগি চাওঁ তোমাক আজি জানো চা তুমিও চোৱা যদিও মোলৈ এবাৰ ঘূৰি কিনো কম মই কোৱা সুধিলে আনে ভাল পোৱা নে নোপোৱা ভাল পোৱা নে নোপোৱা ইমান মৰম তুমিতো জানাই সকলো দেখোন মোৰ মনৰ কথা তথাপিও তুমি নাজানো কিয় নুবুজাৰ অভিনয় কৰা তুমিতো জানাই সকলো দেখোন মোৰ মনৰ কথা তথাপিও তুমি নাজানো কিয় নুবুজাৰ অভিনয় কৰা অনুভৱ ৰাজি তোমাকে পোৱা চিৰদিন কাষতে চিৰদিন কাষতে ইমান কোনেনো দিব ভাবিছানে জানো তুমি ৰিঙা ৰিঙা মনে তোমাকে বিচাৰে চিৰদিন কাষতে চিৰদিন কাষতে ইমান মৰম ধন্যবাদ ধন্যবাদ এই আচলতে গীতসমূহ শুনোতে শুনোতে না মানে একদম কিবা ক'ৰবাত যেন আমি গুচি গৈছোঁ মানে বৰ কথাবিলাকে আৰু বেছিহে দুখ দিছে হয়নে যিমান আমি চৰ্চা কৰি আছোঁ বেছি দুখ লগা হয় আৰু এই আজি যিটো অনুষ্ঠান আমি এতিয়া উপস্থিত আছোঁ এটা বেলেগ দিন হোৱা হ'লে বেলেগ পৰিৱেশ এটা হ'লহেঁতেন চবেই আৰু প্ৰাণ খুলি গাব পাৰিলেহেঁতেন এতিয়া যদিও আমি গাইছোঁ ভিতৰত এটা বেলেগ বেলেগ দুখ এটা আছে গতিকে আমি ইমান সোমাই কোনো গাব পৰা নাই বস্তুখিনি গতিকে মানে আৰু গীতসমূহো এনেধৰণে আচলতে এনেকুৱা ধৰণৰ গীত যিবোৰ গীত অকণমান গুণগুণালেই কিবা সোমাই যায় তাৰমানে এনেকুৱা ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা লাগে আজিৰ দিনটোত মানে এনেকুৱা হৈছে গোটেইকেইটা গীত শুনিয়ে অকণমান যেন কান্দিয়ে পেলাওঁ অকণমান যেন মানে তেনেকুৱা লাগি থকা নাই নে জুবিনদাৰ গীতৰ আৰু এটা ডাঙৰ কথা আছে কি একদম বয়সস্থ মানুহৰ পৰা একদম বাচ্চা লাগে নাৰ্চাৰী বাচ্চাৰ পৰা একদম বয়সস্থ মানুহলৈকে চবেই ভাল পায় তাৰমানে চবেই গাইছে মই নিউজত দেখিছোঁ স্কুলত একদম নাৰ্চাৰী বাচ্চা পৰা চিঞৰি চিঞৰি মায়াবিনী তেনেকৈ গাইছে একদম দেখিয়ে মোৰ চকু পানী ওলাই গ'ল তাৰমানে আৰু আচৰিত কথা মায়াবিনী মানে এনেকুৱা নহয় যে বোলে সুৰত নাই গোৱা সুৰত গাইছে মন কৰিছে সুৰত গাইছে আৰু মুখস্থ গাইছে মানে বস্তুবোৰ এনেকুৱা হৈছে সৰু সৰু ল'ৰা ছোৱালী সুৰত গাই আছে ইংলিছ মিডিয়াম হওক বা অসমীয়া মিডিয়াম হওক শব্দ শুদ্ধ গাইছে সুৰত গাই আছে গান শিকাক নিশিকা একো কথাই নাই মায়াবিনী মুঠতে চবেই জুবিনদাৰ গীতে মোটামুটি 4টামান জেনেৰেশ্যনক লৈ ল'লে সঁচা ঠিক একদম মানে কৈ পেলাই শেষ কৰিব নোৱাৰা কিছুমান কথা যিবোৰ এই মুহূৰ্তত আমি পাতিব লগা হৈছে এইটো এটা দুৰ্ভাগ্যজনক কথা যে আমি আজি তেওঁৰ কথা পাতি আছোঁ তেওঁক আমি তেওঁৰ সোঁৱৰণত আমি কথা কৈ আছোঁ তেওঁক আমি স্মৃতি হিচাপে ধৰি লৈছোঁ যিটো আমি কেতিয়াও নাই বিচৰা কৰিবলৈ আৰু নিবিচাৰোঁ কেতিয়াও ওলাইছে যদিও মুখৰ পৰা কেতিয়াও নিবিচাৰোঁ তেওঁক আমি সদায় এনেধৰণে জীয়াই ৰাখিব লাগিব আমি আকৌ এটি গীতৰ মাজলৈ যাওঁ চাইনা শুনাব এটা গীত আকৌ নিশ্চয় শুনাম
মই এইটো আগবঢ়াই দিছোঁ মই বেলেগ গীত গোৱা নাই মই যিখিনি গীত তেখেতক গোৱাইছোঁ যিখিনি গীত তেখেতক গোৱাইছোঁ সেইখিনি বহুত স্মৃতি আছে যিহেতু এতিয়াৰ বস্তু নহয় সেইখিনি কেছেটৰ টাইমত ইয়াতে বহুতে কেছেটৰ পোৱাই নাই চাগে কেছেট ওলাইছিলে তাৰপিছত CD ওলাইছিলে তাৰপিছতে এতিয়া কেছেট কিনিবলৈ যিবোৰ দৌৰা দৌৰি লাগে কেতিয়াবা দেউতাৰ পৰা অলপমান পইচা বেলেগকে মাৰি হলেও কেছেট কিনাৰ যিটো সেয়া কেতিয়া হৈছিলে সেয়া জুবিনৰ পৰা হৈছিলে জুবিন গাৰ্গৰ পৰা তেনেকুৱা হৈছিলে তাৰ আগলৈকে সেই ঢৌটো নাছিলে এওঁলোকে হয়তো কেতিয়াও ভাবিব নোৱাৰে যে এটা তেনেকুৱা ধৰণৰ ঢৌ আহিছিলে সেইখিনি সময়ত যে জুবিন গাৰ্গে সেই ঢৌটো সৃষ্টি কৰিছিলে আৰু তাৰ পাছত মানে এই কেছেট কিনাৰ এটা হাবিয়াস অসমীয়া গীত শুনি মানে বজাৰলৈ যেনেকৈ বেলেগ চব্জি পাতি আনিবলৈ যায় তেনেকৈ ঘৰৰ পৰা পইচা লৈ যায় বোলে আমি বিহু কেছেট এটা ঝুমুৰ কেছেট এটা মডাৰ্ণ কেছেট এনেকৈ কৰি 8টা 10টা কেছেট কিনি ঘৰলৈ আনে বজাৰ কৰাৰ নিচিনাকৈ কৰে তাৰমানে প্ৰত্যেক এবাৰ কি ওলাব বিহুৰ আগে ঠিক মাঘৰ বিহুৰ সময়ত বিহু গীতবোৰ ওলাই যায় জুবিনে কোনটো গীত গান গাইছে যিকেইটাই গাইছে গোটেইকেইটা থাকে বোলে আমুক কেছেট তামুক কেছেট এইকেইটা কেছেট আৰু পূজাৰ আগত এইকেইটা বিহুৰ আগত এইকেইটা এনেকৈ মানে বজাৰ কৰাৰ নিচিনাকৈ কৰি সেইখিনি কথা আচলতে কেতিয়াও পাহৰিবও নোৱাৰি আৰু যিখিনিয়ে সেইখিনি অনুভৱ নাই পোৱা সেইখিনিয়ে কেতিয়াও বুজিবও নোৱাৰিব কিন্তু শুনি পেলাই হয়তো অনুভৱ কৰিব পৰা যায় যে এনেকুৱা দিন আছিলে বুলি আৰু সেয়া আচলতে জুবিন গাৰ্গে আনিছিলে তেওঁৰ গীতেৰে অসমত সেই প্ৰথম সেই ঢৌটোৰ সৃষ্টি হৈছিলে তাৰ আগলৈকে মানুহে কিছুমান সংগীতৰ সেই কথাখিনি বহুখিনি গ্যাপ আছিলে এটা বহুত বেলেগ এটা লেভেললৈ তেখেত লৈ গ'ল গীতৰ গানক বহুত বেলেগ আমাৰ ইয়াতে বুলি নহয় বম্বেটোতো তেনেকুৱা হিন্দী ইণ্ডাষ্ট্ৰিটো তেনেকুৱা আৰু পশ্চিমবংগৰ বাংলা গানতো তেনেকুৱা বাংলা গানৰ গোটেই ইতিহাসে চেঞ্জ কৰি দিলে সঁচাকৈ দেই আৰু বাংলা গান কেইটাও মানে ক'ব লাগিব ইতিহাস চেঞ্জ কৰিলে বাংলা গানত তেনেকৈ ইমান প্ৰনাউন্সিয়েশ্যন শুদ্ধকৈ গাইছে ভাবিব নোৱাৰা তাৰমানে গীতৰ মাজলৈ যাওঁ কিবা এটা ক'ব লাগিছে ক'বলৈ মানে যিটো এতিয়া আগত যিটো গালো এইটো চবচে লাষ্ট যিটো গীত গাইছিলোঁ এই চিকাৰ্ছ মুভিখনৰ কাৰণে আৰু এতিয়া যিটো গাম চবচে ফাৰ্ষ্ট যিটো গীত গাইছিলোঁ তাৰমানে প্ৰথম গীতটো যিটো গাইছিলোঁ এইটো গীতো এটা ইতিহাস ৰচনা কৰা গীত খুব ধুনীয়া গীত এইটো মানে আমাৰ চাহ বাগিচাৰ মানুহখিনিক তেতিয়া লিখা হৈছিলে যে যিহেতু আমাৰ বাগিচাত যিখিনি মানুহে কাম কৰে সেই মানুহখিনিক তাৰমানে যেতিয়া ইংৰাজসকল আছিলে ব্ৰিটিছে লৈ আনিছিলে অসমলৈ বেলেগ বেলেগ ৰাজ্যৰ পৰা লৈ আনিছিলে তেনেকৈ সেই লৈ আনি ইয়াতে যেতিয়া বাগান খুলিলে বাগানত কাম কৰি দিলে এতিয়াতো 200 বছৰ ওপৰ হৈ গ'ল তো সেই জাৰ্ণিটো আৰু ইতিহাসটো মানে এই মানুহখিনি বেলেগৰ পৰা অহা কিন্তু এতিয়া অসমত থাকি কেনেকৈ বিহুক ভাল পালে কেনেকৈ অসমীয়া হৈ গ'ল মই আজি কেনেকৈ অসমীয়া কৈ আছোঁ এই গোটেই বস্তুটো গোটেই জাৰ্ণিটোৰ কথাখিনি গীতটোত সোমাই আছে আৰু জুবিন দা গাই দিয়াৰ পিছতে এনেকুৱা এটা লেভেল গৈ গ'লে এভাৰগ্ৰীণ ছং হৈ গ'ল এতিয়া নতুন জেনেৰেশ্যন চব শিল্পীয়ে গাই গীতটো ভাল লাগে সেই গীতটিকে গাইছোঁ असम देशे चाय के बगाने गाछे फले सोनारू हरियाली चाय के बगान मोरे धनी कहा जब छड़िए आसा साहबे आने रहे कोलगाड़ी में चाप के घर बाड़ी छोड़े आईली बागाने काम करते ले सोना रूपा पाते ले साहब गेलो विदेशे चली मोरे धनी जाबो हमरा कहाँ रे घोरी साहब गेलो विदेशे चली मोरे धनी जाबो हमरा कहाँ रे घोरी उड़िया मुंडा तेलेंगा माझी सावताल सावरा सोहबाई मिले होई गेली हमरा बागानिया नतुना सामिया हरियाली चाय के बागान मोरे धनी केने जाबो छाड़िए आसा हरियाली चाय के बागान
মোরে ধনী কেনে যাব ছাড়িয়ে আসা জি দেশে জনম পালি জি দেশের হাওয়া খালি এইটা যে আপন দেশ বুঝাতে লাগে নাকি কেনে সব রাজনীতি হরিয়ালি চাই কে বাগান মোরে ধনী কাহা যাব ছাড়িয়ে আসা হরিয়ালি চাই কে বাগান মোরে ধনী কাহা যাব ছাড়িয়ে আসা করম পূজা টুস পূজা দুর্গা পূজা আমাদের মহা বিহুটা হলো সবেকারে উপরে আমনিকেরা সামদেশে ঢোলের তালে ঝুমুর নাচে যা মোরে ধনী বিহু বিহু লাগিছে মোর গা ঢোলের তালে ঝুমুর নাচে যা মোরে ধনী বিহু বিহু লাগিছে মোর গা साहबे आने रहे कलगाड़ी में चापा के घर बाड़ी छोड़े आईली बागाने काम करते ले सोना रूपा पाते ले साहब गेलो विदेशे चली मोरे धनी जाबो हमरा कहाँ रे घोरी साहब गेलो विदेशे चली मोरे धनी जाबो हमरा कहाँ रे घूरी साहब गेलो विदेशे चली मोरे धनी जाबो हमरा कहाँ रे घूरी हे नबो जाबो हमरा कहाँ रे घूरी हे भौजी जाबो हमरा कहाँ रे घूरी हे नबो जाबो हमरा कहाँ रे घूरी এই গানটো যে মোৰ বিৰাটেই প্ৰিয় জানেনে মানে যিকোনো সময়ত যিকোনো ধৰণে শুনি থাকিব পাৰে এই গীতটি মানে হয়নে শুনিছা নহয় চাগে মানে সদায় সদায় ভাল লগা এটা গান আমি এনেধৰণে গীত শুনিম আৰু যেহেতু আমাৰ সৈতে কমলিকা আছে বিকশিতা আছে জিতাক্ষী আছে গীতবোৰো শুনি যাম কথাবোৰো পাতি যাম কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতি লৈছোঁ যদি বিষৰ সমস্যাত বিৰতি পাছত উভতি আহিছোঁ আমি পোনে পোনে জিতাক্ষী ওচৰলৈ যাওঁ গীত শুনি আছোঁ তুমি নিশ্চয় ইতিমধ্যে সাজু হৈছে কি শুনাবা মই তুমি যেন পপিয়া তৰা গীতটি গাবলৈ ওলাইছোঁ তুমি যেন পপিয়া তৰা আকাশৰ বুটিনো তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে উশাহৰ গভীৰ পিয়াহ তোমাক যেন জিয়া চৰাই হৈ তুমি যেন পপিয়া তৰা আকাশৰ বুটিনো তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে
ভিতৰে বাহিৰে ধন্যবাদ ধন্যবাদ বৰ ধুনীয়া গান মানে ক'বলৈ একো আচলতে এইবোৰত ভাষাই নাথাকে ন যে এইটো ধুনীয়া সেইটো ধুনীয়া মানে ইমানেই ধুনীয়া চবেই ধুনীয়া সঁচাকৈ আমি আকৌ এটি শুনিম আৰু এটা শুনিম মানে কিবা ভালেই লাগি আছে চোন শুনিয়ে খুব জনপ্ৰিয় গীত এটা মানে এইটো গীত আমি হেৰিত কৰিছিলোঁ বম্বেত কৰিছিলোঁ জুবিন দা তেতিয়া বম্বেতে আছিলে তেখেতৰ ঘৰতে থাকি তেতিয়াই কৰা কিন্তু এইটো মিউজিক কৰিছিলে আমাৰ উৎপল শৰ্মা যে জুবিন দাৰ ককাক তেখেতে কৰিছিলে আৰু খুব এতিয়ালৈকে জনপ্ৰিয় হৈছে গীতটি এইটো বজাবলৈ অকণ অসুবিধা পৰে একচৰি বুলি শুনিছেনে শুনিছে নাই পাৰিবানে অকণমান গাই দিলে পাৰে ন এনে অকণমান গাই দিয়কচোন বি ফ্লেট একচুৱেলি বি ফ্লেট এই গীতটিৰ লগতো এটা কাহিনী আছে তাৰমানে গীতটি যেতিয়া গোৱাবলৈ জুবিন দাৰ তাতে গৈছিলোঁ তেতিয়া তাৰমানে সদায় জুবিন দাই কয় যে কালি গাই দিম দে তোৰ গানটো কালি গাই দিম বুলি কয় আকৌ আমাক গাড়ীত থৈ ক'বলৈ চিনেমা চোৱাবলৈ লৈ যায় তাতে আকৌ কয় নাই হেৰি আজি গাই দিম দে এই বুলি কয় আকৌ ক'ৰবালৈ লৈ যায় খুব গোটেই বোম্বেখন ঘূৰাই ফুৰাইছিলে তেতিয়া খুব ফুৰাইছিলে এনেকৈ কৰি 2 মাহ পাৰ হৈ গ'ল মানে গান গাবলৈ গৈ 2 মাহ পাৰ হৈ গ'ল যিদিনাখন এতিয়া লাষ্টৰ দিনাখন কি হৈছে এনেকুৱা এটা চিটুৱেশ্যন হ'ল মোৰ এই মানে শিৱসাগৰ মৰাণত মোৰ এটা শ্ব' আছিলে এইফালে মানুহ আহি মোৰ ঘৰ মানে ঘেৰাও কৰি থৈছে মানে শ্ব'লৈ আহিব লাগে মইতো তাতে আছোঁ সেইদিনাখন যাবই লাগিব শ্ব'লৈ তাৰমানে বাগানত শ্ব' আছিলে তাৰপিছত মই ভাবিলোঁ আৰু এতিয়া আজি যদি নাগালে নাই আৰু জুবিন দা মই গুচি যাম আৰু এনেকৈ ভাবিছিলোঁ সেইদিনাখন ৰাতি 3টামান বজাত ক'লে এই তোৰ গানটো লৈ আন মই গাই দিম সেইবুলি ক'লে 3টামান বজাৰ পৰা গাইছে 4টামান বজাত গান শেষ হৈছে মই হোৱা নাই আৰু ৰাতিপুৱা লগে গুচি আহিছোঁ তাৰমানে সেনেকুৱা চিটুৱেশ্যন কিন্তু ভবা নাছিলোঁ গানটো ইমান বেছি জনপ্ৰিয় হৈছে আজিও জনপ্ৰিয় हो एक छोरी एक छोरा चुपके चुपके से प्यार करेला যদি এইবোৰ গীত গাবলৈ মন নাই তথাপিতো কোমলীকে ক'লে যে আমি উদযাপন কৰিব লাগিব আৰু এইবোৰ গীত গাই থাকিলে আচলতে জুবিনে জীয়াই থাকিব হয় নাই এইবোৰ আমি যিমান গাই থাকিম যিমান চৰ্চা চলি থাকিব জুবিন দা তেনেকৈ জীয়াই থাকিব আৰু বেলেগটো আমাৰ উপায় নাই হয় নাই তেখেতক सपना केर घर बनाबो बलिके चोराय मने मने भावे चोरीर मन की रकम छोरा के ठगी के चोरी माला लिते पारे सपना केर घर बनाबो बलिके चोराय मने मने भावे चोरी मन की रकम छोरा के ठगी के चोरी माला लिते पारे छोरार दीवाना मन दिने दिने
एक दिन दीवानी छोड़ा के छोड़ी के लोके टीने गेलो भागे छाती पिटे पिटे कांदिल रे छोरा আর কি আছে জীবনে एक दिन दीवानी छोड़ा के छोड़ी के लोके टीने गेलो भागे छाती पिटे पिटे कांदिल रे छोरा আর কি আছে জীবনে छोरार दोसा देखी आदि मोर मन प्यार से दूर भागेला एक छोरी एक छोरा चुपके चुपके से प्यार करेला दोनों जन के प्रेम कहानी चुपके चुपके से प्यार करेला অৰিয়া এই গানটোকে কৰিবলৈকে দুমাহ লাগিলে এই গানটোকে গোৱাবলৈ দুমাহ লাগিলে গোৱাবলৈ দুমাহ লাগিলে এনেকুৱা ধৰণৰ এক্সপেৰিয়েন্স বহুত আছে নিশ্চয় বহুত আছে মুকটো দেখিলে হজাই গৈ তই ইমান উখ কেনেকৈ হৈ গলি বুলি কয় ইমান উখ কেনেকৈ তই বোলে হাৰিয়া নাখাও আৰু মানে এইবোৰ ধেমালি কৰে আৰু ইমান উখ কেনেকৈ হৈ গলি বুলি কয় তাকে আৰু এনেকুৱা বহুত বহুত স্মৃতি আছে মানে যিবোৰ হয়তো এটা ভাল দিনত চৰ্চা কৰিবলৈ ভাল লাগিব এতিয়া তেনেকুৱা ধৰণৰ চৰ্চাবোৰ কৰিবলৈও মানে বহুত সময় লাগিব আসলে বহি ল'ব লাগিব আহিব লাগিব তাৰমানে ধেমেলীয়া বস্তুবোৰ পাতিবৰ কাৰণে কমলিকা মই অকমান সৰুকে কিবা এটা আৰু শুনিব বিচাৰিম তাৰপিছত আমি যাম মথনি অনুৰোধ কৰি থৈছো সকলোৰে সৈতে সংগত কৰি আছে ন নিজেও কিবা এটা অকমান যদি আনে ভাল লাগিব ৰেডি হৈছা ঠিক আছে মই কমলিকাৰ পৰা অকমান শুনিলো আসলে জুবিন গাৰ্গ দেৱ এগৰাকী কণ্ঠশিল্পী হিচাপে সকলোৱে ভাল পায় তেখেতৰ কম্পোজিশন তেখেতৰ লিৰিক্সও কিন্তু খুব বেলেগ ধৰণৰ এটি গীত তেখেতে নিজৰ ভগ্নীৰ বাবে লিখিছিল অলপমান গুণগুণাবলৈ চেষ্টা কৰিম সেম স্কেল অলপমান হাই স্কেলটো তুমি চলে জানা তুমি চলে জানা মেঘালী সপনে বাগৰ খনাই তুমি চলে জানা তুমি চলে জানা মেঘালী সপনে বাগৰ খনাই আউখীৰ জোন মোৰ সন্মুখতে সেমেকা চকুলো দুগালতে নিজানৰ ৰাতিবোৰ কেতিয়াকে পুৱাব খেলিব ৰদেশতে তুমি আহিবা এদিনা ৰং দিবা দুচকু মৰমেৰে বুকু পচাই আউখীৰ জোন মোৰ সন্মুখতে সেমেকা চকুলো দুগালতে
জোনবোৰ সন্মুখতে সেমেকা চকুলো দুগালতে তুমি আহিবা এদিনা ৰং দিবা দুচকু মৰমেৰে বুকু পচাই আউসীৰ জোনবোৰ সন্মুখতে সেমেকা চকুলো দুগালতে ৰেডি অলপমান বেছি নহয় গোটেইখিনি নহয় বঢ়িয়া আমাৰ হাতত সময় কমি আহিছে 4 মিনিট বুলি আমি ধৰি লৈছো আমি তেতিয়াহলে জুবিন গাৰ্গে কৈ থৈ যোৱাৰ ধৰণে মায়াবিনীৰে আমি আমাৰ অনুষ্ঠান সামৰিম তো সকলোৱে আমি মায়াবিনী গাম মই কৈছো আমাৰ হাতত 4 মিনিট আছে গতিকে যিমানখিনিলৈকে আমি গাব পাৰো গোটেইকেইটা এই তেওঁৰ হাতত এটা লাগিব চাগে অকমান শ্বেয়াৰ কৰি ললে হ'ল আৰু যেনেকে কৰিব পাৰে সবৰে লেপেলো আছে গতিকে আহি যাব সাউন্ড মায়াবিনী রাতের বুকো দেখা পারো তোমার ছবি ধরা দিয়া গোপনে আহি ইয়ার কোন তুমি যে মোর হুকান বন নিয়রে শেষা তুপা নামি আহা
প্ৰতি শৰতৰ প্ৰভাতী ঘূৰে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশা জোৰে ক'ব তোমাকে মোৰ বেথা প্ৰতি হাতে মোৰ বহু যুগৰে আছো এঘাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা নিৰা গোপনে আহি হিয়াৰ দুচকুতে তোমাৰ চালে সপোনা তলি দিশক নামে শুভ খুজিলে মোৰ দুহাতে থকা তলি সপোনাহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এঘাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা নিৰা গোপনে আহি হিয়াৰ গুণত আৰু এনেধৰণে এই গীতেৰে আমি আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিছোঁ ধন্যবাদ উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত আমি পুনৰ কথাও পাতিম আৰু গীতৰ মাজলৈও যাম মই আকৌ কমলিকা ওচৰলৈ আহিছোঁ যিহেতু তুমি ক'লা ইতিমধ্যে মই তুমি বুলিয়ে কৈছোঁ একদম যে 2024ত লগ পোৱা হৈছিলে আৰু যেহেতু জুবিন গাৰ্গে তোমাক চিনিয়ে পায় জানেই চাগে হয়নে মাৰ লগত বহুখিনি গীত গাইছে আৰু সকলোখিনিয়ে জনপ্ৰিয় লগ পোৱাৰ এটা মুহূৰ্ত বা মানে লগ পাবলৈ এটা ইচ্ছা আগৰ পৰা আছিল চাগে যে বা মই কেতিয়াবা গান গাম বা এনেকুৱা ধৰণে আচলতে যেতিয়া গান গাম বুলি ভাবিলোঁ তাৰপিছত প্ৰথমে এইটোৱে কথা ভাবিছিলোঁ যে এদিন নহয় এদিন এটা গীত বনাম যেনেকৈ বিকশিতা বাও ক'লে এটা গীত বনাবলৈ ইচ্ছা আছিল মোৰো এনেকুৱা এটা ইচ্ছা আছিল আশাটো পূৰ্ণ নহ'ল নিশ্চয়কৈ আশা এটা মানে থাকি গ'ল কিন্তু এই 24ত যি লগ পাইছিলোঁ তেতিয়া যিমানখিনি আমাৰ কথোপকথন হৈছিল এই ষ্টেজৰ মাজতে এই 2-3 মিনিটমান যি লগ পাইছোঁ তেতিয়া মাত্ৰ এটাই কথা যে তই আহিবি এইটোৱে কথা তই আহিবি আমি গান বনাম তো এইটোৱে কথা সিমানখিনিতে সীমিত হৈ থাকিল বস্তুখিনি সেয়াই কিন্তু আজি এনেকুৱা অনুষ্ঠানত আহিম বুলি মই কেতিয়াও মানে কল্পনা কৰা নাছিলোঁ জুবিন গাৰ্গদেৱৰ যে শ্ৰদ্ধাঞ্জলিৰ কিবা অনুষ্ঠানত আহিম তেখেতৰ স্মৃতিত যে তেখেতৰ অনুষ্ঠান পাতা যাব সেইটো অন্ততঃ নিশ্চয়কৈ আমি মানুহ হ'লে ইমান সোনকালে সেইটোৱে কথা আমি মানুহ হ'লে জন্ম লৈছোঁ এদিন নহয় এদিন মৃত্যু লিখা আছে কিন্তু ইমান সোনকালে আহিব বুলি মই কেতিয়াও ভাবা নাছিলোঁ সেই দিনটো এটা থাকে ন যে এটা ধৰা তুমি যেনে ধৰণে ক'লা যে মোৰ এটা সপোন আছিল আৰু তুমি ভাবিছিলা যে থাকিবই যিহেতু আমি এটা গান গাম হয়নে মানে সেইটোৱে আচৰিত লগা কথা যে সেই বস্তুবোৰে আমি মানে সব সকলো মানুহ গোটেই সমগ্ৰ অসমবাসীৰ মনত এনেকুৱা এটা ভাব আছিলে যে আছে ঘৰৰ ল'ৰা ইভেন নিউজটো অহাৰ পিছত বহুত সময়লৈকে মই ভাবিছিলোঁ এইটো মেবি কিবা এটা ফেক নিউজ হ'ব তাৰপিছত যেতিয়া হঠাৎকৈ যিমান নিউজ চেনেলবিলাকত ওলাই গ'ল কথাটো তেতিয়া
মই তেতিয়া সেইদিনাখনো অনুষ্ঠান এটাৰ পৰা আহি আছিলোঁ হঠাৎ অলপ সময় কাৰণে হ'লেও মনটো কিবা এটা বেলেগ ধৰণৰ হৈ গৈছিল সেয়ে আচলতে সেই দিনটো মানে বৰ বেয়া দিন আৰু একদম পাহৰিব নোৱাৰা দিন এটা আমি এটা গীতৰ মাজলৈ যাওঁ আকৌ নিশ্চয় আচলতে অনুষ্ঠানটিত আজি যদিও বহি আছে খুব মানে দুখ লগা বোৰ হৈ গৈছে সকলোৱে খুব বেলেগ বেলেগ ধৰণৰ গীত গাইছে যোনটো শুনি মানে বুকুত লাগি গৈছে মই এতিয়া এনেকুৱা এটা গীত গাম কাৰণ কি জুবিন গাৰ্গ দেৱক আমি উদযাপন কৰিব লাগিব একদম সেয়েহে এনেকুৱা এটা গীত গাম যোনটো আচলতে প্ৰত্যেকখন মঞ্চতে তেখেতে গীতটিক গায় অলপমান গাবলৈ চেষ্টা কৰিম চি এটা লো বি Sweet love, why don't you come to me? Oh, baby girl, I've been waiting for you. Sweet love, my heart is waiting, 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 waiting. My heart is waiting, 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 waiting. Na 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 na. Na 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 na. Na 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 Suma 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 mi thamon hey puja 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 mor mon hey suma 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 mi thamon hey puja 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 mor mon premore noi buame moi তোমার বাবে থাকি মে মই রই সুমা 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 মিঠা মন হে পূজা 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 মোর মন না 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 আহিবা নাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে শাওনৰে ঘৰ তুমি মৰমৰে নৈ দুপাখি মেলি সমীৰে দিয়ে বাণী দিয়ে শাওনৰে খবৰ তুমি ৰোৱাজে Suma 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 মিঠা মন hey puja 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 mor mon গণেশগুৰিত তোমাক দেখো চানমাৰিত তোমাক দেখো মালিগাঁৱতো তোমাক দেখো য'তে ত'তে তোমাক দেখো তোমাক দেখি 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 দেখি
সঁচাকৈ জুবিন গাৰ্গক আমি উদযাপন কৰিব লাগে কাৰণ জুবিন গাৰ্গ কেতিয়াও স্মৃতি হ'ব নোৱাৰে আৰু আমি হ'বলৈ নিদিওঁ হয়নে আমি ওম আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি গীতৰ মাজলৈ যাম এবাৰ কি শুনি এইবাৰ মানে মই যিমানটা শ্ব' কৰিলোঁ বা প্ৰগ্ৰাম কৰিলোঁ সেইটোত মোৰ আৰম্ভণি গানটো মই সেইটোৱে গাইছোঁ আৰম্ভণি যি গানেদি গাইছোঁ সেইটোৱে গাবলৈ ওলাইছোঁ পাখি পাখি অঁ পাখি 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 এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি পাখি মেলি ধন্যবাদ বৰ ধুনীয়া লগা গীত আৰু প্ৰত্যেকটি কথা প্ৰত্যেকৰে নিজৰ শৈশৱৰ সৈতে বিশেষভাৱে অকণমান হ'লেও মিল থাকে মানে এইটো প্ৰজন্মৰ হওক বা সেইটোৱে হওক হয়নে জেনেৰেশ্যন ৱাইজ বেলেগ বেলেগ হ'ব পাৰে কিন্তু প্ৰায় অনুভৱখিনি একেই হৈ পৰে মই আপোনাৰ ওচৰলৈ যাম বিকশিতা আছে নে মই মনৰ নিজানত গীত গাই দিছোঁ মনৰ নিজানত জোনাক আছিলে তোমাৰ মৰম
ধন্যবাদ ধুনীয়া আমি এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ যদি বিষয়ৰ সমস্যা